নমস্কাৰ, মোৰ আটাইতকৈ ডাঙৰ খবৰ 20 জুনত সোমাব 63 নং কিস্তি পিএমৰ কিস্তি সোমাব 20 জুনত। কেনেকৈ আপডেট কৰিব লাগিব, কেনেকৈ KYC কৰিব লাগিব সবিহে এই ভিডিঅ'ৰ জৰিয়তে কৈ যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাব। কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাব, কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। কেনেকৈ এপ্লাই কৰিব লাগিব 20 জুনত সোমাব PM কিষাণৰ 63 নং কিস্তিৰ ধন। শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধন। পঞ্জীয়ন নকৰা কিহকে নাপাব 63 নং কিস্তিৰ ধন। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। আপোনালোকে প্ৰথমতে যাব আপোনালোকৰ কম বাজৰ যিটো ৱেবছাইট আছে সেইটো খুলি ল'ব। খোলাৰ পিছত আপোনালোকে চাৰ্চ বটনত চাৰ্চ কৰিব PM কিষাণ। খোলাৰ পাছত আপোনালোকে যিটো লিংক আহিছে তলত সেইটো আপুনি লিংকত ক্লিক কৰাৰ পাছত আপোনালোকৰ ৱেবছাইটটো খুলি আহিব। ৱেবছাইট খোলাৰ পাছত আপোনালোকে অকণ তলত যাব। তলত যোৱাৰ পিছত আপোনালোকৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেইটো বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকৈ ৱেবছাইটটো বেনিফিচিয়াৰী লিষ্ট আহিব। আপোনালোকৰ আৰু চাব ডিষ্ট্ৰিক্ট, ষ্টেটটো আৰু গাঁওটো চিলেক্ট কৰি বহাই ল'ব। বহোৱাৰ পিছত আপোনালোকৰ ৱেবছাইটটো সুন্দৰভাৱে খুলি আহিব। কোনটো ডিষ্ট্ৰিক্টত আছে সেইটো ডিষ্ট্ৰিক্ট আপোনালোকৰ সুন্দৰভাৱে দিয়া আছে। ইয়াত নগাঁও হ'লে নগাঁও দিব, গুৱাহাটীৰ হ'লে গুৱাহাটী দিব, তেজপুৰ হ'লে তেজপুৰ দিব, আপোনালোকৰ কলিয়াবৰ হ'লে কলিয়াবৰত দিব। পাছত আপোনালোকে আহিব, আপোনালোকৰ গাঁওটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ৱেবছাইটটো সুন্দৰভাৱে খুলি আহিব। খোলাৰ পাছত আপোনালোকে যেনেকৈ মই দেখাই গৈ আছোঁ আপোনালোকে তেনেকৈ কৰিব। আপোনালোকে ভালদৰে চাই লওক। অকণমান ভুল হ'লে আকৌ ৰিজেক্ট কৰি দিয়াৰ সম্ভাৱনা নাই। আপোনাৰ ইয়াত দিয়া আছে গাঁৱৰ নামটো দিয়া আছে, ইয়াত দিয়া আছে সুন্দৰভাৱে দিয়া আছে চবকেইটা গাঁৱৰ নাম, কোনটো ডিষ্ট্ৰিক্টৰ কোনটো গাঁও। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ এনেকৈ লিষ্টটো আহি যাব। লিষ্টটো অহাৰ পিছত আপোনালোকৰ এইটো লিষ্টত নাম থাকিব। আপোনালোকৰ কোনটো নাম সেইটো নামত ক্লিক কৰি আপোনালোকে কৰিব পাৰিব। 1 নম্বৰ পৃষ্ঠাত যদি নাথাকে লিষ্টটো 2 নম্বৰ পৃষ্ঠাত যাব। দিয়া আছে ইয়াত 2 নম্বৰ নাথাকিলে 3 নম্বৰ পৃষ্ঠাত যাব। পৃষ্ঠাত গৈ আপোনালোকে আপোনালোকৰ নামটো ওলোৱাই ক্লিক কৰি পাছত আপোনালোকে এপ্লাই কৰি দিব। লগে লগে KYC আপডেট হৈ যাব। শীঘ্ৰে আদালতৰ উপস্থিত হ'ব লাগিব ছিংগাপুৰৰ 11জন অসমীয়া প্ৰৱাসী। জুবিনৰ চৰিত্ৰক লৈ আদালতত মাত মাতিছে বিপক্ষৰ অধিবক্তাই। শীঘ্ৰে আদালতত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ 11জন প্ৰৱাসী অসমীয়া। আদালতত চমন লাভ কৰাৰ পিছত নাহিলে কি শাস্তি হ'ব প্ৰৱাসী অসমীয়াৰ। সাক্ষ্য প্ৰদানৰ বাবে অহা সাক্ষী সুবিধ হ'ল বিপক্ষৰ অধিবক্তাই। আদালতত জুবিনৰ চৰিত্ৰক লৈ প্ৰশ্ন বিপক্ষৰ অধিবক্তাৰ। এই মতে আটাইতকৈ ডাঙৰ খবৰ, জুবিন গাৰ্গৰ কোন নাজানে বিপক্ষৰ অধিবক্তাই। ইয়াত মানে প্ৰশ্ন যোনজন সিদ্ধাৰ্থ শৰ্মাৰ উকিল আছে তেওঁ বৰ হাঁহি উঠা প্ৰশ্ন কিছুমান সুধিছে। আজি মোক এটা প্ৰশ্ন সুধিছে বোলে সিদ্ধাৰ্থ শৰ্মা এইটো কি কয় জুবিন গাৰ্গৰ মেনেজাৰ বুলি আপুনি কেনেকৈ গম পালে। এনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত কিছুমান প্ৰশ্ন সুধি অকল ভেটিগ্ৰস্ত কৰিবলৈ বিচাৰিছে মানুহখিনিক। কিন্তু আমাৰ দৃঢ় বিশ্বাস যে জুবিনদাই ন্যায় পাব আৰু জয় জুবিনদা আৰু জুবিনদাৰ ন্যায় যুদ্ধখনত আমি লাগি যাম। উকিলৰ প্ৰশ্নলৈ আমি কোনো পৰ্যায়ত সন্তুষ্ট নহয়। যদি আপোনাক সোধে এইটো বুলি কয় আপোনাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ হয়নে নহয়, তাৰপিছত আপুনি কেনেকৈ ভাবিছে, আপুনি ফেম ল'বলৈ আহিছে, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সুধিলে আমাৰ এইবোৰ প্ৰশ্ন আচলতে জুবিনদাৰ ন্যায় যুদ্ধখন আমাৰ ফালে আমি জিকাৰ ফালে যোৱা নিচিনাহে লাগিছে। আমি যোৰহাটত একেলগে দিছিলোঁ। হয়, আমি যোৰহাটৰ পৰা আজি আহিলোঁ।